Good morning, student. আজি তোমালোকক পঢ়াবলৈ ওলা পাঠটো হৈছে বুৰঞ্জী অধ্যয়নৰ প্ৰয়োজনীয়তা। গতিকে বুৰঞ্জী মানে কি জানানে? বুৰঞ্জী হৈছে হিষ্ট্ৰী, যেটো ইংৰাজীত আমি কওঁ হিষ্ট্ৰী, আৰু ইয়াৰ অৰ্থটো হৈছে কি নজনা কথাৰ জনাৰ ভঁৰাল। অৰ্থাৎ আমি বুৰঞ্জীত কি পাওঁ? বুৰঞ্জীসমূহত আমি পাওঁ যিবোৰ ধৰা আগৰ কথা, ঐতিহাসিক যিবোৰ ঘটনা, সেইবোৰ সত্য কথাৰ ওপৰত যিখিনি তোমাৰ ঘটনা আছে, সেই ঘটনাখিনি আমি ক'ত পাওঁ? বুৰঞ্জীত পঢ়িবলৈ পাওঁ, হয় নহয়? গতিকে আমি ধৰা বুৰঞ্জীৰ বিষয়ে আমি জনাটো অতি দৰকাৰ। আমি বুৰঞ্জী নাজানিলে আমি কি হ'ব? আমি হয়তো বহুত কথা আমি গম নাপাম যে আগৰ দিনত ঐতিহাসিক দিনবোৰত ধৰা আকবৰে কি কৰিছিলে, বীৰবলে কি কৰিছিলে, ধৰা যিবোৰ ধৰণৰ ঘটনা, হয় নহয়, বা যিবোৰ ভাল ভাল কাম কৰি গৈছে ৰজা মহাৰজাবিলাকে বা ৰাণীসকলে, হয়নে? গতিকে সেইবোৰ কথা আমি গম নাপালে কি হ'ব? আমাৰ আধৰুৱা হৈ থাকিব, হয় নহয়? গতিকে আমি বুৰঞ্জী জনাটো আমাৰ খুবেই প্ৰয়োজনীয়তা আছে আমাৰ বুৰঞ্জী। আমি কি হ'ব? আমি জানিবই লাগিব। সেইকাৰণে তোমালোকক এই পাঠটো আগবঢ়োৱা হৈছে যে বুৰঞ্জী হিষ্ট্ৰী আমি কিয় জানিব লাগে বা ইয়াৰ প্ৰয়োজনীয়তাটো আমাৰ কিয় আছে, আমি কি কাৰণে আমি বুৰঞ্জী পঢ়িব লাগে, কি কাৰণে আমি হিষ্ট্ৰী পঢ়িব লাগে, হয় নহয়? গতিকে আমি এতিয়া চোৱা পাঠটো আমি এতিয়া পঢ়িম। পুৰণি কথাৰ যথাযথ বৰ্ণনাই হৈছে বুৰঞ্জী। কোনো এটা জাতিক ভালদৰে জানিবলৈ সেই জাতিৰ বুৰঞ্জী জনাটো অতি আৱশ্যক। বুৰঞ্জীত এটা জাতিৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱনৰ সকলোবোৰ কথা পোনপটীয়াভাৱে লিপিবদ্ধ কৰি থোৱা থাকে। মই তোমালোকক আগতেও কৈছিলোঁ যে আমাৰ যিবোৰ পুৰণা কথা, যিবোৰ সত্য ঘটনা, সেইবোৰ আমি ক'ত পাওঁ? বুৰঞ্জীত পাওঁ। আৰু সেইকাৰণে তোমালোকৰ ইয়াত কোৱা হৈছে যে পুৰণি কথাৰ যথাযথ বৰ্ণনাই হৈছে বুৰঞ্জী। আৰু আমি যদি কোনোবা এটা জাতিক আমি যদি ভালকৈ জানিবলৈ হয়, তেতিয়াহ'লে আমাৰ বুৰঞ্জী জনাটো, বুৰঞ্জী যিখিনি আমাৰ হিষ্ট্ৰী যিখিনি আছে, সেই জনাটো আমাৰ কি হৈছে? বহুত ইম্পৰ্টেণ্ট বুলি কৈছে। আমি কোনোবা এটা কালচাৰৰ বিষয়ে জানিবলৈ, হয় নহয়, তেওঁলোকৰ ৰীতি নীতিৰ বিষয়ে জানিবলৈ, বা তেওঁলোকে আগতে কি কৰি আহিছিলে, কেনেকুৱা ধৰণৰ কাম কৰি আহিছিলে, যিকোনো ক্ষেত্ৰত আমাৰ কি হ'ব? আমাক এই বুৰঞ্জীটো আমাক লাগিবই। বুৰঞ্জীত এটা জাতিৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক জীৱনৰ সকলোবোৰ কথা পোনপটীয়াভাৱে লিপিবদ্ধ কৰি থোৱা থাকে। গতিকে আমাৰ হিষ্ট্ৰীত কি থাকে? বুৰঞ্জীসমূহত কি থাকে? ধৰা সামাজিকভাৱে, ছ'চিয়েলভাৱে মানুহে কি কৰিছে, কেনেকুৱা কৰিছে, সেই সামাজিক দিশটো, কালচাৰেল দিশটো, পলিটিক্স দিশটো, হয় নহয়? গতিকে সেই সকলোবোৰ দিশ ক'ত থাকে? আমাৰ এই বুৰঞ্জীত থাকে। আৰু তাত মানে ধৰা কিছুমান কথা আমাৰ পোনপটীয়াভাৱে লিখা থাকে বুলি কৈছে। বুৰঞ্জীটো হৈছে টাই ভাষাৰ শব্দ। টাই ভাষাত বু মানে হৈছে নজনা কথা, ৰ মানে হৈছে জনোৱা, আৰু জি মানে হৈছে ভঁৰাল। গতিকে বুৰঞ্জী শব্দটো তোমালোকক বু, ৰণ, জি এই তিনিটা যিটো তোমালোকৰ শব্দ আছে, যিকেইটা আখৰ আছে, সেইকেইটা কি কৈছে? ভাঙি দিছে। গতিকে বু মানে হৈছে কি? নজনা কথা, ৰ মানে হৈছে জনোৱা, আৰু জি মানে হৈছে ভঁৰাল। অৰ্থাৎ ইয়াৰ মিনিংটো কৈ দিছে যে নজনা কথা জনোৱাৰ ভঁৰাল। অৰ্থাৎ আমি বুৰঞ্জী মানে, মই তোমালোকক আগতেও কৈছোঁ যে বুৰঞ্জী মানে হৈছে নজনা কথা জনোৱাৰ ভঁৰাল। আৰু এই যিটো বুৰঞ্জী, যিটো এই তিনিটা যিকেইটা আখৰ আছে বা যিকেইটা শব্দ, সেই গোটেইখিনি তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা। অতীতৰ যিবোৰ কথা আমি নাজানো, অথচ যিবোৰ জনাৰ প্ৰয়োজন বুৰঞ্জীয়ে সেইবোৰ আমাক শিকায়। তাৰমানে কি কৈছে? অতীত আমাৰ পাষ্টত যিবোৰ ঘটনা হৈ গৈছে, সেইবোৰ কথা আমাক ক'ত শিকায় বা ক'ত আমাক জানিবলৈ দিয়ে? বুৰঞ্জীয়ে আমাক জানিবলৈ দিয়ে। সংস্কৃত ভাষাত বুৰঞ্জীক ইতিহাস বুলিও কোৱা হয়। সংস্কৃতত ইতিহাস হৈছে যি এইটো ৰূপতে আছিল। অতীতৰ দেশ, কাল, ব্যক্তিৰ সত্যৰ ওপৰত আধাৰিত ৰূপেই হৈছে ইতিহাস। গতিকে পাষ্টত যিবোৰ ধৰা দেশ বিদেশৰ ৰাজ্যত যিবোৰ ঘটনা ঘটি গৈছে বা যিবোৰ আমাৰ হৈ গৈছে, সেইবোৰ কি হৈছে জানানে? সত্যৰ ওপৰত, সঁচা কথাৰ ওপৰতহে মানে ধৰা বুৰঞ্জীত আমাৰ লিখা হয়। সেইকাৰণে কোৱা হৈছে যে অতীতৰ দেশ, কাল, ব্যক্তিৰ সত্যৰ ওপৰত আধাৰিত ৰূপেই হৈছে ইতিহাস।
টাই ভাষাত বহু শতিকাৰ আগৰে পৰা বুৰঞ্জী লিখাৰ ৰীতি প্ৰচলন হৈছিল, কিন্তু আমাৰ অসমত বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ হয় টাই বংশীয় ৰাজকোঁৱৰ চুকাফাৰ অসম আগমনৰ পৰাহে। গতিকে আমি আৰু এটা কথা জানিম যে বুৰঞ্জী যিটো আমাৰ হিষ্ট্ৰী, সেই বস্তুটো আমাৰ অসমত কেতিয়াৰ পৰা আহিছে, যেতিয়া চুকাফাই অসম আগমন কৰিছিলে। টাই বংশৰ চুকাফাই যেতিয়া কি হ'ব, যে আমি এতিয়া কি হয় চুকাফা দিৱস পালন কৰোঁ নকৰোঁ, গতিকে সেই চুকাফাই যেতিয়া অসমত প্ৰথম আগমন কৰিছিলে তেতিয়াৰ পৰাহে অসমত কি হৈছে জানানে, বুৰঞ্জী লিখাৰ প্ৰথা, অৰ্থাৎ বুৰঞ্জীত আগতে কি কি হৈছিল সেই কথাখিনি আমাক লিখি পেলাই আমাক লিপিবদ্ধ কৰি পেলাই আমাৰ মাজলৈ উলিয়াই দিছিলে। অসমত 600 বছৰীয়া আহোম ৰাজত্বৰ পাতেনি মেলা চুকাফাই 1228 খ্ৰীষ্টাব্দত প্ৰাচীন কামৰূপৰ সৌমাৰ পীঠত ভৰি দিছিলহি। সেই সময়ৰ বৃহৎ কামৰূপ ৰাজ্যখন শাসনৰ সুবিধাৰ বাবে 4টা পীঠ বা ভাগত ভাগ কৰা হৈছিল। সেয়া হৈছে কামপীঠ, ৰত্নপীঠ, সোৱণপীঠ আৰু সৌমাৰ পীঠ, হয় নহয়? গতিকে আমাৰ কামৰূপ ৰাজ্যখন হয়নে, গতিকে আমাৰ আগতে আমি কি কৈছিলোঁ যে আমাৰ কামৰূপ ৰাজ্য বুলি কৈছিলোঁ। গতিকে সেই কামৰূপ ৰাজ্যখনক কি কৰা হৈছে, 4টা ভাগ বা পীঠত আমাৰ ভাগ কৰা হৈছিলে। আৰু সেই ভাগকেইটা কি হৈছে জানানে, কামপীঠ, ৰত্নপীঠ, সোৱণপীঠ আৰু সৌমাৰ পীঠ। এইকেইটা তোমালোকে মনত ৰাখিবা। মাউলুঅ ৰাজ্যৰ ৰাজকোঁৱৰ চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি এই সৌমাৰ খণ্ডতে সোমাইছিলহি আৰু বুদ্ধিমত্তা, বীৰত্ব আৰু উদাৰতাৰে স্থানীয় জনগোষ্ঠীৰ মানুহবোৰক একগোট কৰি বৃহৎ অসমীয়া জাতিটোৰ ভেটি নিৰ্মাণ কৰিছিল। তাৰপিছত চুকাফাই কি কৰিছিলে, এই পীঠসমূহত সোমাই আহি বা যি 4টা ভাগ আছিলে এই 4টা ভাগত সোমাই আহি তাত যিবোৰ জনগোষ্ঠীৰ মানুহে বাস কৰিছিল তেওঁলোকক একগোট কৰি চুকাফাই কি কৰিছিল জানানে, অসমীয়া জাতিটো তেওঁ কি কৰিছিলে, ভেটিটো নিৰ্মাণ কৰিছিলে। সৌমাৰ খণ্ডত আজিকালি অবিভক্ত শিৱসাগৰ জিলা আৰু লখিমপুৰ জিলা পৰে। সৌমাৰলৈ বুলি আহি থাকোঁতে বাটতে ইৰাৱতী নদী পাৰ হৈয়ে চুকাফাই লগত অহা মানুহখিনি গণি চাই দেখিছিল যে লগত অহা 1080জন মানুহৰ ভিতৰৰে 60জন মৰিল আৰু 7জন হেৰাল। তেতিয়াই চুকাফাই লগত অহা পণ্ডিতক বাটত ঘটা সকলোবোৰ ঘটনা লিখি থ'বলৈ নিৰ্দেশ দিলে। চুকাফাৰ সেই নিৰ্দেশকে অসম বুৰঞ্জী ৰচনাৰ আৰম্ভণি বুলি ক'ব পাৰি। আমি কি গম পাইছিলোঁ যে চুকাফাই যেতিয়া প্ৰথম অসম আগমন কৰিছিলে, যেতিয়া অসমত সোমাইছিলে, তেতিয়া কি হৈছিলে যে আমাৰ বুৰঞ্জী লিখাৰ প্ৰথাটো আৰম্ভ হৈছিলে। আৰু কি কাৰণে হৈছিলে সেইটো কথা তোমালোকক ইয়াত কোৱা হৈছে যে তেওঁ যেতিয়া অসমলৈ আহিছিলে তেতিয়া তেওঁৰ লগত 1080জন মানুহ আহিছিলে। তাৰে ভিতৰত কি হৈছিলে 60জন মৰিছিলে আৰু 7জন হেৰাইছিলে। আৰু সেই বস্তুখিনিয়ে বা আহোঁতে কি কি ঘটনা ঘটিছিলে চুকাফাই সেই কথাখিনি কি কৰিছিলে, পণ্ডিতজনক লিখি থৈ যাবলৈ কৈছিলে। আৰু সেয়াই আৰম্ভণি হৈছিলে কি জানানে, হিষ্ট্ৰী লিখাৰ যিটো প্ৰবন্ধ আছিলে বা যিটো মানে এটা হেৰি আছিলে, সেই বস্তুটো মানে কি হৈছিলে, আৰম্ভণি হৈছিলে। চুকাফাৰ সেই নিৰ্দেশকে অসম বুৰঞ্জী ৰচনাৰ আৰম্ভণি বুলি ক'ব পাৰি। তেতিয়াৰে পৰা অৰ্থাৎ ত্ৰয়োদশ শতিকাৰ আৰম্ভণিৰ পৰা 19বিংশ শতিকাৰ শেষ ভাগলৈকে আহোম ৰজাসকলৰ পৃষ্ঠপোষকতাত ধাৰাবাহিকভাৱে বুৰঞ্জীসমূহ প্ৰণয়ন কৰা হৈছিল। প্ৰথম অৱস্থাত টাই ভাষাতে বুৰঞ্জীসমূহ লিখা হৈছিল যদিও পাছলৈ প্ৰজাৰ ভাষা অসমীয়াতে বুৰঞ্জীসমূহ ৰচনা কৰিবলৈ লৈছিল। প্ৰথম অৱস্থাত কি আছিলে, টাই ভাষাত লিখা হৈছিল বুলি কৈছিল। তাৰ পিছতহে লাহে লাহে কি হৈছিলে, অসমীয়া ভাষালৈ সেইবোৰ লিখিবলৈ আৰম্ভ কৰিলে। দূৰদৰ্শী আৰু জ্ঞানী চুকাফাৰ দৰে পৰৱৰ্তী আহোম ৰজাসকলেও জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ কাহিনীবোৰ ক্ৰম অনুসৰি বুৰঞ্জীত লিপিবদ্ধ কৰি থৈ গৈছিল, যাতে পাছৰ প্ৰজন্মই তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ জীৱনৰ অভিজ্ঞতাৰ বিষয়ে পঢ়ি তাৰ পৰা জ্ঞান আহৰণ কৰি ভৱিষ্যত জীৱনৰ বাবে শুদ্ধ পথ বাছি ল'ব পাৰে। বুৰঞ্জী ৰচকসকলৰ নাম ঠিকনা সাধাৰণতে বুৰঞ্জীসমূহত উল্লেখ নাথাকে যদিও দুখনমানত ৰচকৰ নাম আছে। গতিকে তাৰপিছত কি কৈছে চোৱা, দূৰদৰ্শী আৰু জ্ঞানী চুকাফাৰ দৰে চুকাফাৰ পিছত পৰৱৰ্তী সময়ত নেক্সট তোমাৰ পৰ্যায়ত যিসকল ৰজা মহাৰজা আছিলে তেওঁলোকে কি কৰিলে যে জীৱনৰ যিবোৰ গুৰুত্বপূৰ্ণ কাহিনী, যিবোৰ ধৰা ইম্পৰ্টেণ্ট কাহিনী, ইণ্টাৰেষ্টিং কাহিনী, সেইবোৰ তেওঁলোকে কি হ'লে ক্ৰম অনুসৰি এটা তোমাৰ কি হৈছে, ক্ৰম মানে কি এটা নিৰ্দিষ্ট ধৰা গতিত 1 2 3 4 এনেকৈ ধৰা এটা ক্ৰমত কি হৈছিলে তেওঁলোকে সেইবোৰ লিপিবদ্ধ কৰি গৈছিলে, যাতে পিছৰ প্ৰজন্মই কি কৰিব পাৰে, সেইবোৰ
ধৰা সেইবোৰ পঢ়ি পেলাই জ্ঞান অৰ্জন কৰিব পাৰে।